আমি ষড়যন্ত্ৰটো নিশ্চিতভাৱে নহ'লে আমাৰ প্ৰথম দিনাৰ পৰাই অংকিতা দত্তৰ ফ্লেক্স বেনাৰৰ সন্মুখত দুজনকৈ আৰক্ষী যিটো ন্যায় যাত্ৰাক মানে অপমান কৰি বিভিন্ন কথা লিখা হৈছে আৰক্ষী প্ৰটেকশ্যন অসমৰ হালুৱাটিঙৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা বিফল কৰিবলৈ সেই গতিকেতো এটাতো ষড়যন্ত্ৰ হয়েই আৰু আমি যিকোনো ধৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আছোঁ ৰাইজক ন্যায় দিবলৈ আমাক ৰাহুল গান্ধী ডাঙৰীয়াই যাত্ৰা আৰম্ভ কৰিলে সেই যাত্ৰাৰে আমাৰ সকলো কংগ্ৰেছ কৰ্মী অনুপ্ৰাণিত হৈ আছে হয় নন বেইলেবল ধাৰা তেওঁলোকে দিছে তেওঁলোকে আমাৰ দেশত আপোনাৰ মই যিটো ক'লোঁ যে বৰ্ষাশ্ৰী নামৰ মনত আছে বোধ কৰোঁ যোৰহাটৰ এজনী ছাত্ৰীয়ে এটা উদিত সূৰ্যনে কিবা লিখাৰ কাৰণেই তাই কিমান দিন জেলত থৈ দিছিলে সেই চৰকাৰখনৰ পৰা ইয়াতকৈ আৰু কিবা আশা কৰিব নেকি ৰাজনৈতিক অপনেণ্টক দবাবলৈ তেওঁলোক আমাৰ ৰোডৰ ইনফৰমেশ্যন চাওক আমি এটা ৰাস্তা বিচাৰিছিলোঁ সেই ৰাস্তাটো আমাক দিব পাৰিলে হয় সেই গতিকে আমি সেই ৰাস্তাটোত দুই কদম যোৱাটো সঁচা কিন্তু আমাক আৰক্ষীয়ে বাধা দিয়া নাই আৰক্ষীৰ যিটো আইন শৃংখলা ৰক্ষাৰ বাবে ব্যৱস্থা থাকে ট্ৰেফিক মেনেজমেণ্ট সেইটোও কৰা নাই আৰু একোৱে কৰা নাই সেই গতিকে আমি আচৰিত হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ